স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইভ ইউটিউব চেনেললৈ মই ৰবুল আমিন। বন্ধুসকল, লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে NHAIৰ পৰা, য'ত টোটেল ভেকেঞ্চিছ আছে 60। NHAI তাৰমানে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া, য'ৰ পৰা টোটেল ভেকেঞ্চি ওলাইছে কিমান 60। আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম ইয়াতে কোনটো ডিপাৰ্টমেণ্টৰ বা হয়তো কোন কেটেগৰী ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, লগতে কোনটো ডিপাৰ্টমেণ্টত কিমানকৈ পোষ্ট আছে, লগতে এজ লিমিটেশ্যন কেনেকুৱা আছে, চেলাৰী কিমান হ'ব, গোটেইখিনি বস্তু আমি আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। চ' ইয়াতে চাব কি আছে, ইয়াতে আমাক দিয়া আছে যে নেম অফ পোষ্ট ডেপুটি মেনেজাৰ টেকনিকেল। ইয়াতে টোটেল ভেকেঞ্চি আছে 60। কেটেগৰী ৱাইজ আমি চাবলৈ গ'লে URত আছে বা আনৰিজাৰ্ভত আছে 31, SCত আছে 9, STত আছে 5, OBCত আছে 11, EWSত আছে 4, যাৰ বাবে পে স্কেল থাকিব লেভেল 10th অফ মেট্ৰিক্স অফ 7 CPF, যাৰ চেলাৰিটো হ'ব 15,600ৰ পৰা 39,100 ৰুপিজ, আৰু গ্ৰেড পে থাকিব ইয়াতে 5,400। চ' এছেঞ্চিয়েল কোৱালিফিকেশ্যন ক'বলৈ গ'লে ইয়াতে চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট আপুনি কমপ্লিট কৰা হ'ব লাগিব, মানে আপোনাৰ চিভিল ইঞ্জিনিয়াৰিং কমপ্লিট কৰা হ'ব লাগিব, যিকোনো এটা ৰিকগনাইজ ইউনিভাৰ্চিটি নাইবা ৰিকগনাইজ ইনষ্টিটিউট হ'লেই চলিব। নেক্সট আছে এজ লিমিটেশ্যন, নট এক্সিডিং 30 ইয়াৰ্ছ, তাৰমানে আপুনি 30 বছৰতকৈ আপুনি বেছি হ'ব নোৱাৰিব, আপুনি এটলিষ্ট 30 ইয়াৰ্ছ হ'ব লাগিব। ডেট মিনছ 21 ইয়াৰ্ছ টু 30 ইয়াৰ্ছ এজৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে কি কোৱা হৈছে, ৰিলেক্সেশ্যন আছে আমাৰ কেটেগৰী ৱাইজ, আমি সেইখিনি বস্তু আমি মেনশ্যন কৰাম। ইয়াতে কি কৈছে যে ৰিলেক্সেশ্যনৰ কথা ক'বলৈ গ'লে আমাৰ ST বা SCৰ কাৰণে ইয়াতে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব, OBCৰ কাৰণে ইয়াতে থাকিব 3 ইয়াৰ্ছ, PWBDৰ কাৰণে থাকিব ইয়াতে কাৰণে ইয়াতে থাকিব এজ ৰিলেক্সেশ্যন 5 ইয়াৰ্ছ। নেক্সট আছে ইয়াতে কি চিলেকশ্যন ক্ৰাইটেৰিয়া। তো চিলেকশ্যন ক্ৰাইটেৰিয়া বুলি কোৱাৰ লগে লগে ইয়াতে কি কোৱা হৈছে যে বাই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অন দ্য বেচিছ অফ ফাইনেল মেৰিট, ডেট মিনছ ৰিটেন টেষ্ট এণ্ড পাৰ্চনেলিটি টেষ্ট, মানে আপোনাৰ এটা ৰিটেন টেষ্ট দিব লাগিব আৰু লগতে আপোনাৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰাব। ইণ্টাৰভিউত আপুনি কোৱালিফাই কৰিলে তেতিয়াহে আপোনাৰ ডাইৰেক্ট পষ্টখিনি ইয়াতে আপুনি হয়তো জব হিচাপে আপুনি পাই যাব। ইয়াতে কি কৈছে চাওক, নেক্সট কোৱা হৈছে ইঞ্জিনিয়াৰিং ছাৰ্ভিচ বা EWS এক্সামিনেশ্যন চিভিল 2023 কণ্ডাক্টেড বাই UPSC। চ' যিটো এক্সামিনেশ্যন কণ্ডাক্ট কৰা হ'ব UPSCৰ দ্বাৰা। নেক্সট আমি চাবলৈ গ'লে ইয়াতে কি আছে, নেক্সট আছে আমাৰ এপ্লিকেশ্যন ফৰ্ম। তেতিয়া চাওক এপ্লিকেশ্যন ফৰ্ম বা আপুনি যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এটা কাম কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, আপুনি ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপুনি ডাইৰেক্ট তাৰে পৰা এপ্লাই কৰিব পাৰিব, নাইবা আপুনি অফিচিয়েল ৱেবছাইটত গৈ কিনে আপুনি তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি ভাবি আছে যে প্ৰথমে ডিটেইলছত আমি এডভাৰটাইজখিনি চাই ল'ম, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ যিটো আছে তাৰ পৰা আপুনি ক্লিক কৰি এডভাৰটাইজমেণ্টৰ ডিটেইলছত চাই ল'ব, তাৰপিছতে আপুনি এপ্লাই কৰিব, সেইটো আপোনাৰ কাৰণে বেষ্ট হ'ব। ঠিক আছে। চ' বন্ধুসকল, আমি এনেকুৱা ধৰণৰ প্ৰতিটো জব নটিফিকেশ্যন আমাৰ এইটো ইউটিউব চেনেলত আমি আপলোড কৰি থাকোঁ। চ' যদি আপুনি প্ৰতিটো নটিফিকেশ্যন আপুনি পাব বিচাৰে তেতিয়াহ'লে আপুনি এটা কাম কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তাৰ লগতে বেল আইকনটো দবাই ল'ব, আৰু লগতে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। চ' আমি আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা জব নটিফিকেশ্যন নাইবা চৰকাৰী আঁচনি নাইবা কোনো ধৰণৰ স্কলাৰশ্বিপ হওক, এই গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম। চ' তাৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব। চ' আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।